আজি আসাম পুলিচৰ এক্সাম শেষ হৈছে কিন্তু আজি বহুত ডাঙৰ এটা স্কেম হৈছে মানে বহুত ডাঙৰ বিসংগতি হৈছে মানে মই আপোনালোকক কৈছোঁ যে কুৱেশ্যন বুকলেট নাম্বাৰ আপোনালোকে যিকেইটা আজি পৰীক্ষা দিছে প্ৰত্যেকজন ল'ৰা মই কৈছোঁ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ ল'ৰা কুৱেশ্যন বুকলেট নাম্বাৰত খেলি মেলি হৈ আছে মই কৈছোঁ কি হৈছে কুৱেশ্যন বুকলেট নাম্বাৰ তাতে থাকে 6টা অ'কে কুৱেশ্যন বুকলেট নাম্বাৰ টোটেল আছে 6টা তাত আকৌ অমাৰ চিটত আহিছে কেইটা 5টা দিব 5টা আছে আৰু বনোৱা আছে আৰু এটা নিজেই বনাই দিব লাগে এতিয়া কি মানে কুৱেশ্যন বুকলেট কোনোবা বেলেগে বনাইছে আৰু অমাৰ চিট কোনোবা বেলেগে বনাইছে কুৱেশ্যনটোতো মাননীয় মানে SLRP আমাক জনোৱা তথ্য অনুসৰি সেবাই কুৱেশ্যনটো বনাইছে এইটো কথা জনাইছোঁ গম পাইছোঁ কিন্তু অমাৰ চিট কোনে বনালে এইটো কি মানে কি ৰেছপনচিবিলিটি নথকা মানুহ এজনে বনালে নেকি আপুনি মাননীয় মহোদয় SLRPৰ যিজন হেড আছে চেয়াৰমেন আছে তেওঁক মই সুধিছোঁ যে আপুনি আনৰেছপনচিবিলিটি মানুহক কিয় দিলে এইটো যদি এনেকুৱা বিসংগতি হৈ আছিল তো আপোনালোকে আগতে ধৰিব লাগে আপুনি ল'ৰাবিলাকক ভৱিষ্যত প্ৰতি খেলুৱাড় কৰি থকা নাই জানো মানে আপুনি কি ক'ব বিচাৰিছে কি কৰিব বিচাৰিছে মইতো আপোনাক কি কওঁ মানে ক'বলগীয়া একো কথাই নাই তাত আপুনি অমাৰ চিটৰ ইমান ডাঙৰ বিসংগতি হা কৈছোঁ কওকচোন আপোনালোকে যদি আমাৰ ল'ৰা কোনোবা এটা যদি এটা নাম্বাৰ ভুল কৰি দিয়ে তাত যদি কিবা এটা হৈ যায় খেলি মেলি হৈ যায় তাত দিলে আপোনালোকে ডাইৰেক্ট ৰিজেক্ট কৰি দিয়ে ডাইৰেক্ট মানে কম্পিউটাৰে নলয় ৰিজেক্ট কৰি দিয়ে এতিয়া কি হ'ব এতিয়া আপোনালোকক কি কৰা হ'ব আপোনালোকে কি কৰিব তাৰ ৰেছপনচিবিলিটি হিচাপে এতিয়া সেই ৰেছপনচিবিলিটিটো কোনে ল'ব মেইন কথাটো হৈছে যে 5টা জেগাত আপোনালোকে এটা নিজেই ভৰাই দিবলৈ কৈছে আপোনালোকে তাত দিয়া নাই জেগান সেইটো ৰেছপনচিবিলিটি কি হ'ব মই SLRPক এটা কথা হাত জোৰ কৰি মই কওঁ যে অতি শীঘ্ৰে তেওঁলোকে এটা নটিচ উলিয়াই দিব লাগে যে এনেকুৱা বিসংগতিটো যিটো হৈছে তেওঁলোকে সেই বিসংগতি যদি নিজেও লিখি দিয়া ল'ৰাবিলাকক একচেপ্ট কৰি ল'ব বুলি সেইটো টেকনিকেল ইছ্যু বুলি কৈ কিনি যিধৰণে আপোনালোকে কয় টেকনিকেল ইছ্যু বুলি কৈ কিনি আপোনালোকে সেইটো একচেপ্ট কৰি কিনে এটা নটিচ ওলাই দিয়ক অন্যথা আমি ডিজিটেল প্ৰটেষ্ট আৰম্ভণি কৰিম একদম ক্লিয়াৰ আছে বেলেগে কৰে নকৰে বেলেগে মাত দিয়ে নিদিয়ে মই নাজানো সেই তেওঁলোকৰ ওপৰত মই নকওঁ কিন্তু মই মাত দিম মই প্ৰত্যেকজন কেণ্ডিডেটৰ সমৰ্থনত থাকোঁ আপোনালোকৰ কথা মই অন্যায় প্ৰতি সদায় মাত দিয়া মানুহৰ কালি আপোনালোকে আগতে এটা ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত যিটো বিসংগতি লগালে সেইটো মই একো ক'বলৈ নাই যোৱা এতিয়া বৰ্তমান যিটো এক্সাম হৈ গ'ল তাৰ বিসংগতিৰ ওপৰতহে মই প্ৰশ্ন আপোনালোকে উঠাইছোঁ প্ৰশ্ন চিম্বল কৰিছোঁ আপোনাৰ ওপৰত মাননীয় অধ্যক্ষ মহোদয় আপোনাক এবাৰ হাত জোৰি কৰি বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে SLRP যিটো মানে কুৱেশ্যন পেপাৰ বা কুৱেশ্যন বুকলেটৰ যিটো ভুল হৈছে সেই ভুলটোৰ ওপৰত আপোনালোকে কিবা এটা নটিচ আগবঢ়াই দিয়ক এইটো বুলি 100 বাৰ 1000 বাৰ হাত জোৰ কৰি মই আপোনালোকে বিনম্ৰ অনুৰোধ কৰোঁ যিটো ধৰণে পেপাৰ কাটিছে সেইটোতো পেপাৰ মই ক'বলৈ নাই একো নাই পেপাৰ হাৰ্ড দিলে আপোনালোকে কাট অফ কমি যাব সেইটো মোক একো প্ৰব্লেম নাই তাত একো ক'বলৈ যাবলৈ নাই কিন্তু এই কুৱেশ্যন বুকলেটৰ ওপৰত আপোনালোকে কিবা নে কিবা এটা নটিচ দিয়ে যেন এইটোৱে মই আপোনালোকে প্ৰাৰ্থনা কৰোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ যে নটিচটো আপোনালোকে অতি শীঘ্ৰে দিব বুলি জয় আই অসম।